So guys, বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ লো। লাষ্ট ভিডিঅ'ত বহুত ধুনীয়া সাপোৰ্ট আহি গৈছে। আইফোন 11 সব সোল্ড আউট হৈ গৈছে। তাৰ কাৰণে মোক কোনো ফোন কৰিব নালাগে আৰু মেইন কথা হ'ল এইকেইদিন আমাৰ ভিডিঅ' নাৱাৰ হ'ল আমি মানে অকমান কামত মানে ফুৰিব গৈছিলো। তাৰ কাৰণে ভিডিঅ' অহা নাছিল। প্লাছ আজি একদম ধামাকা ষ্টক উইথ ফ্লেগশ্বিপ ফোন S20 FE উইথ বক্সৰ লগত আহি গৈছে গাইছ। চাব পাৰে বক্স পুৰা গ্ৰীণ কালাৰত ষ্টক বেছি নাই। মই আগতে কৈছো এৰে নেক্সট ভিডিঅ' আহি আছে। ষ্টক আছিল বহুত কিন্তু সব আপোনাৰ ষ্টক ওলাই মানে আল লগে লগে সব গুচি গ'ল। মানে কাস্টমাৰলে পেন্ডিং আছিল কাৰণ আৰু সবৰে বহুত বহুত থ্যাংক ইউ। বহুত ভাল সাপোৰ্ট আহি আছে। ষ্টক পুৰা সদায় আহিছে সদায় যাই আছে। অনলি 5G মডেল হ'ব। অনলি ফ্লেগশ্বিপ মডেল Realme GT মাষ্টাৰ এডিশনত ফুললি ডিসকাউন্ট হ'ব। ধুনীয়াকৈ ডিসকাউন্ট লাষ্টৰ বেছি দীঘল ভিডিঅ' নহয়। বিন্দাছ ভিডিঅ' সৰু হ'ব 5 মিনিটৰ ভিডিঅ' বিন্দাছ চাই লওক। Realme GT মাষ্টাৰ এডিশনত ফুল ধামাকা অফাৰ আহি যাব। যোনটো অফাৰ এতিয়ালৈ কোনো দিয়া নাই। অৰিজিনেল ডিসপ্লে আছে টেনশন ল'ব না। ধামাকা অফাৰলৈ ৰেডি থাকক। বাকি ইমান কৈ নাথাকক। আজি মোৰো মানে মোবাইলটো ইমান ভাল নহয়। ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব পাৰে। মানে আইফোন নহয় আৰু জাষ্ট নৰ্মেল এন্ড্ৰইড দি মানে মোৰ নিজৰ আইফোনে বেচা কৰিছে। আপোনালোকৰ ইমান ধুনীয়া সাপোৰ্ট। বাকি ফ্লেগশ্বিপত ক'ব গ'লে আজি S20 FE 5G আহি গৈছে আৰু অকমান ধৈৰ্য ধৰক। আইফোনত 13 Pro Max, আইফোনত 12 Pro Max সব ফ্লেগশ্বিপ আহি আছে। মানে জাষ্ট কালি পৰহি ভিতৰত এইটো ভিডিঅ' পাই যাব। মানে আমি অকমান কামত ব্যস্ত হৈছিলো এইকাৰণে ভিডিঅ' দিয়া নাছিলো। মানে ক'ব গ'লে কাম বিশেষ কাম নাই। মানে আমি খেলা চাব গৈছিলো তাৰ কাৰণে ব্যস্ত হৈছিলো। আজি নতুন ভিডিঅ' লৈলো। সব 5G স্যামসাঙৰ 5G আছে, MIৰ 5G আছে। দামবিলাক ইমান কৈ নাথাকো ডাইৰেক্ট দামৰ পৰা ষ্টাৰ্ট দি দিওঁ। বাকি সবৰে থ্যাংক ইউ সাপোৰ্ট কৰাৰ কাৰণে। ইমান আৰু কৈ নাথাকো কাৰণ মডেলো বেছি নাই। একদম লিমিটেড ষ্টক আৰু মই আগতে কৈ দিওঁ যোনটো দাম কম সেইটো দাম একদমই ফিক্স। তাতে নো বাৰ্গেনিং। তাতে মোক ফোন কৰি কোনো ডিস্টাৰ্ব দিব নালাগে কাৰণ ৰাতি 2টা বজাতো কোনোবাই ফোন কৰে। ভাইহত শুবিয়ে ইমান ৰাতি মোক ফোন নকৰে কাৰণ মই শুই থাকো। সেইকাৰণে পাৰে যদি 9টা বজাৰ পৰা ৰাতিপুৱা 9টালৈকে কল কৰো। ৰাতি কাৰণ মই শু আপোনালোকক শুৱ পিন্ধা ইমান আৰু কথা। MI 11X Pro সিদিনা হোৱাইট কালাৰ আছে। আজি কিবা কালাৰ এইটো নাম নাজানো কিন্তু মোবাইল পুৰা একদম ব্ৰেণ্ড নিউ পিচ পুৰা গেমিঙৰ কাৰণে জানে কেনেকুৱা দাম পুৰা একদম ধামাকা অফাৰ আহি যাব। লিমিটেড ষ্টক একদম পটাপট পাৰে যদি বুকিং কৰি লওক। আৰে নেক্সট ভিডিঅ' ধামাকা হোলচেল ভিডিঅ' আহিছে। মানে হোলচেলৰ বহুত দিন ভিডিঅ' অহা নাই। হোলচেল বিলাক মোক মেছেজ দি আছে কিন্তু টেনচন ল'ব নালাগে। যদি ক'ৰবাত হোলচেলৰ মাল লাগে মেছেজ দিব পাৰে পাই যাব। কিন্তু হোলচেল ভিডিঅ' বহুত দিন দিয়া নাই। কালি পৰহি ভিডিঅ'ত পাই যাব। আৰু মই আগতে কৈ দিওঁ আইফোন যদি কোনোবাই 3টা কেমেৰা প্লাছ অকমান স্যামসাঙৰ দামী ফোন ল'ম বুলি ভাবি আছে নেক্সট ভিডিঅ' আহি আছে। বাকি M33 5G পৰা ষ্টাৰ্ট দিলো। 100% অৰিজিনেল ডিসপ্লে 8GB RAM 128 M33 5G অনলাইনৰ প্ৰাইচ চলি আছে কিমান 25,000 টকা 23,000 টকা চলি আছে। মোটাত আহক 9,500 টকাত আপোনালোকে 6 মান্থৰ গ্যাৰান্টিৰ লগত 100% অৰিজিনেল ডিসপ্লে 100% কণ্ডিশন এইটো চাব পাৰে। 6 মাহ গ্যাৰান্টি পাই আছে। একদম নিউ কণ্ডিশন নিট এণ্ড ক্লিন। চাৰ্জাৰৰ পিনৰ কণ্ডিশন চাওক একদম নিউ কণ্ডিশন। Redmi 12 5G 3 দিন 4 দিন হোৱা ফোন টেনশন নাই বিন্দাছ চলিব পাৰে। মই দেখাই দিওঁ কণ্ডিশন। ৰেম ষ্টৰেজটো কিমান সেইটো গম নাপাওঁ আৰু মই চাই দিওঁ। ৰেম ষ্টৰেজ 6GB 128 আৰু 8GB ৰেম Redmi 12 Note 12 5G দাম আহি যাব মাত্ৰ 9,500 ফ্লেট ৰেট। যোনটো ল'ব ইচ্ছা আছে আপোনালোকে লৈ পাৰে 9,500 Redmi Note 12 5G স্যামসাঙৰ M33 5G 8GB দুটা MI 10i 5G MI 10i 5G আপোনালোকে পাই যাব মাত্ৰ 9,000তে। মই ৰেম ষ্টৰেজটো দেখাই দিওঁ 128 আৰু আপোনালোকৰ 6GB ৰেম MI 10i 5G একদম ধুনীয়া কণ্ডিশন হৈছে। কেমেৰা কোৱালিটি কি কম টিপ টপ পুৰা কেমেৰা কোৱালিটি বিন্দাছ চলাব পাৰে মাত্ৰ 9,000ত। Redmi Note 11 Pro Plus দুপিচ আছে একদম 100% ব্ৰেণ্ড নিউ কণ্ডিশন পুৰা জিলিকি আছে মোবাইল। বাকি এইকেইদিন ভিডিঅ' দিয়াৰ কাৰণে কোনো বেয়া হ'ব নালাগে। 100% কণ্ডিশন জানে আৰু আমি ডুপ্লিকেট ডিসপ্লে কাম নকৰো। কণ্ডিশন চাওক না একবাৰ তো নতুন আৰু পুৰা ফিলিংছ লওক। অনলাইনৰ প্ৰাইচ চলি আছে মোটামুটি 25, 26, 27, 28 যি চলি আছে আপোনাৰ 128 আৰু 8GB ৰেম Redmi Note 11 Pro Plus 5G মাত্ৰ দাম আহি যাব আপোনালোকৰ কাৰণে 10,500 পাই যাব আপোনালোকে Redmi Note 11 Pro Plus 5G। বাকি ভিডিঅ' কোৱালিটি ইমান ভাল নহ'ব অকমান 20 FE পুৰা নিউ কণ্ডিশন চাব পাৰে। এইটো কালাৰ বেছিভাগ নাহে আহি গৈছে এবাৰ গ্ৰীণ কালাৰ উইথ বক্সো আছে চাব পাৰে। ভিডিঅ' বিন্দাছ সাবস্ক্ৰাইব কৰি আহক। দাম মাত্ৰ আহি যাব আপোনালোকৰ কাৰণে 15,500 টকা। স্যামসাঙৰ S20 FE 5G 8GB ৰেম 120 ষ্টৰেজ ইউজ নকৰা ফোন আৰু চাব পাৰে কণ্ডিশন একদম স্ক্ৰেচলেছ উইথ বক্স চাব পাৰে কণ্ডিশন। এইটো উইথ বক্সৰ লগত 15,500 টকাত ফ্লেগশ্বিপ ফোন পানীয়ে চানীয়ে বিন্দাছ গা ধুই ভিডিঅ' বনাব পাৰিব টেনশন নাই। প্লাছ ৱায়াৰলেছ চাৰ্জাৰ PUBG খেলিবৰ কাৰণে বিন্দাছ ফোন। তাৰপিছত আহি গ'ল MI 11X Pro। সব ভাবি থাকে কিজান MI 11X বেলেগ আৰু MI 11X Pro বেলেগ। MI 11X Pro আপোনালোকৰ Snapdragon 3 বুলেট প্ৰচেছৰ আহে প্লাছ ৰেম তুমি দেখাই দিওঁ 8GB দাম আহি যাব 13,500 টকা। সেইবাৰ বুজিছিলো এইবাৰ আপোনালোকে 13,000 টকা লৈ হওক MI 11X Pro আৰু লৈ যাওক একদম ধুনীয়া কণ্ডিশন। তাৰপিছত আহি গ'ল কাবাক কমত 5G লাগে এইটো লৈ যাব পাৰে মাত্ৰ 8,500 Poco M4 Pro 5G 6GB ৰেম 64GB ধুনীয়া একদম অৰিজিনেল ডিসপ্লে তো নিট এণ্ড ক্লিন নিউ কণ্ডিশন ফোন। আৰু কাবাক কম নাই ফোন না কম নাই ভিডিঅ' আহি আছে নেক্সট ভিডিঅ' পাৰ্টত পাই যাব। Oppo A কিবা মডেল চাই দিওঁ মই মডেল চাই দিওঁ বাৰু। Oppo আপোনাৰ A9 2020 4GB RAM 120 ষ্টৰেজ দাম আহি যাব মাত্ৰ আপোনালোকৰ কাৰণে 5,500। বাকি
আছে যে আছে এটা Realme GT Master Edition ভালকে শুনি লওক এটাই আছে কাৰণ মোবাইল ইমান কেটা অফাৰ নাই ভালকে শুনি লওক ফাৰ্ষ্টতে অফাৰটো কি ডিসপ্লে চাব পাৰে লাইন আহি গৈছে হোৱাইট আৰু আপোনাৰ RAM হৈছে 8GB 6GB plus 4GB 128 গেমিং ফোন হয় সবে জানে Realme GT Master Edition দাম আহি যাব মাত্ৰ 6500 Realme GT Master Edition fingerprint working કરો ফোন পুরা 100% নিউ আছে জাস্ট ডিসপ্লে লাইন আহি গৈছে বিন্দাস চলাব পাৰে 6500 Realme GT Master Edition বাকি লং ভিডিও আহি আছে কালি পৰহি ভিতৰত আজি এনে শৰ্ট ভিডিও কাৰণ আমিও ভাগৰে গাছ আহি পাইছো ঘুৰি বাকি লং ভিডিও আহি যাব স্টক মানে আজি জি আছিল আধা সোল্ড আউট হৈ গল মানে মানুহ বহুত আছিল আপনাৰ যদি বিশ্বাস নকৰে মই CCTV তে দেখাই দিও আমাৰ একদম মানুহ বহুত হৈ গৈছে বাৰু নেদেখাও কেলাই খুলব লাগিব বাকি কালি পৰহি ভিতৰত লং ভিডিও পাই যাব আৰু এড্ৰেছটো হৈছে টংলা উদালগুৰি চিত্ৰনগৰ বাকি ইমানৰ কথা থাকো ভিডিও আজি ইয়াতে সমাপ্ত